বিলাসীপাৰা শিক্ষাখণ্ডৰ 1446 নং পশ্চিম উডমাৰী প্ৰাথমিক বিদ্যালয়ত 21 জানুৱাৰীত ব্যতিক্ৰম ৰূপত গুণোৎসৱৰ সামৰণি পৰে। বিদ্যালয়খনত গুণোৎসৱৰ বগী নিৰীক্ষক হিচাপে মহামায়া ডিগ্ৰী কলেজৰ প্ৰফেচাৰ ময়ানুদ্দিন আহমেদ, মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সাধন চন্দ্ৰ নাথ, ইয়াৰ উপৰিও বিদ্যালয়খনৰ পৰিচালনা কমিটিৰ কৰ্মকৰ্তাও উপস্থিত থকা বুলি প্ৰধান শিক্ষক ইদ্ৰিছ আলী চৰকাৰে জানিবলৈ দিয়ে। আৰু আমাৰ এখন বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু বিভিন্ন সদস্যসকল SMC আমাৰ মাজত উপস্থিত কমিউনিটি পাৰ্টিচিপেশ্যন কৰা সমাজৰ গণ্যমান্য ব্যক্তিসকল, মঞ্চত উপবিষ্ট আমাৰ মাদাৰ গ্ৰুপৰ বিভিন্ন আই মাতৃসকল আৰু অতি মৰমৰ এইখন বিদ্যালয়ৰ ল'ৰা ছোৱালীসকল তথা ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে মই সকলোকে যদিও অলপ পুৰণি হৈছে নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ আৰু মাঘ বিহুৰ অলপ এতিয়াও যেন আছে সেইটোও যাচিছোঁ। আমি সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণেই মৰ্ণিং এছেম্বলি খুব সুন্দৰ হৈছে আৰু চবতকৈ ভাল হৈছে সৰু কণমানি শিশু ছোৱালী। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।